ঢিঙৰ নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত আসুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া কঠোৰৰ পৰা কঠোৰতম শাস্তি বিচাৰিছে আসুৱে আনহাতে বাংলাদেশী মিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উপদেষ্টাগৰাকীয়ে অসমত খিলঞ্জীয়াৰ অস্তিত্বক লৈ চিন্তিত হ'ব লগা হৈছে ৪৫ বছৰ ধৰি প্ৰভুত্ব ৰক্ষাৰ বাবে যুঁজিব লগা হৈছে অসমীয়াই অসম শক্তি ৰূপায়ণ নোহোৱাৰ বাবে খিলঞ্জীয়াৰ প্ৰতি ভয়ৰ সৃষ্টি হৈছে চৰকাৰে অসম শক্তি ৰূপায়ণত গুৰুত্ব নিদিয়াৰ অভিযোগ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অসম শক্তি ৰূপায়ণ নহলে আসুৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও তেওঁ লগতে মন্তব্য কৰে ঢিঙত যেটো জঘন্য নাৰকীয় কামত যিসকল জড়িত দোষী কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে দুজন এতিয়াও পলাতক প্ৰায় ৬ দিন হৈ গ'ল দুজনক এতিয়ালৈকে ধৰিব পৰা নাই নৰপিশাচ যিকেইটা আছে সেইকেইটা কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু এনেকা শাস্তি দিব লাগে যাতে কোনো এনে কাম কৰিবলৈ সাহস নকৰে অসমৰ খিলঞ্জীয়া মানুহে ৪৫ বছৰে চিঞৰি আছে ৪৫ বছৰে সংগ্ৰাম আন্দোলন কৰি আছে যে আমাৰ নিজৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্ব সুৰক্ষিত হ'ব লাগে এই কথাটো কৈ আছে কিন্তু সমাধানটো কৰা নাই চুক্তি হৈ যোৱাৰ পিছত সকলো দলৰ চৰকাৰ আছিল দিল্লী দিছপুৰত কোনো অসম চুক্তি ৰূপায়ণে জ্বলন্ত বিদেশী সমস্যাৰ সমাধান কৰা নাই যাৰ কাৰণে সমস্যাটো ভয়াবহ হৈছে এতিয়াতো আমাক কোনোবাই উপলুঙা কৰে বাংলাদেশীনো কেইটা আছে উপলুঙা কৰে চুক্তিখননো কি এইটো উপলুঙা কৰে কিন্তু উচ্চতম ন্যায়ালয়ে কি ক'লে উচ্চতম ন্যায়ালয়ে কৈছে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে INDT বাতিল কৰোঁতে উচ্চতম ন্যায়ালয়ে কৈছে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে অসমৰ ৰাজনৈতিক নেতৃত্বই কৈছে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰা হ'ব ক'ত গ'ল প্ৰতিশ্ৰুতি অসাৰ হ'ল তাৰ কাৰণে আজি পৰিস্থিতি চুক্তিৰ ৭ নম্বৰ দফাই যিটো অৰ্থনৈতিক ৰক্ষা কৱচৰ কথা কৈছে সেই বিষয়টো কাৰ্যকৰী কৰিব লাগে যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত নহ'ব আমাৰ সংগ্ৰাম অব্যাহত